হয়, পিতৃ চিকিৎসক হৈ পুত্ৰক দিছিল চৰকাৰী বিদ্যালয়ত। ফলাফল আহিল 86% পাঁচটাত লেটাৰ। হয়, মই কফিল আৰু আপোনালোকলৈ লৈ আহিছোঁ এটা খুব সুন্দৰ বাৰ্তা যে যি সময়ত চৰকাৰী বিদ্যালয়ত শিক্ষক নাথাকে, পঢ়া শুনা নহয়, ফলাফল শূন্য হয়, সেই সময়ত হোজাইৰ এখন আগশাৰীৰ বিদ্যালয়ে খুব ভাল প্ৰদৰ্শন কৰিছে আৰু সেই প্ৰদৰ্শনত সহযোগ কৰিছে এজন চৰকাৰী চিকিৎসকে, আৰু তেওঁ হৈছে ডক্টৰ মতিউৰ ৰহমান। তেওঁ মতিউৰ ৰহমানৰ পুত্ৰই পঢ়িছিল চৰকাৰী বিদ্যালয়। পুত্ৰৰ নাম হৈছে য়াহিয়া আলম, আৰু য়াহিয়া পঢ়িছিল চৰকাৰী বিদ্যালয়ত, আৰু তাৰপিছত চৰকাৰী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে 86% পাঁচটাত লেটাৰ লৈ আহিছে। হয়, বিজ্ঞান শাখাত এইদৰে ভাল ফলাফল কৰা এইখন বিদ্যালয়ত আছে পূৰা ঐতিহ্য, এটা হেৰিটেজ আছে, আৰু সেই ঐতিহ্যটো হৈছে এনেধৰণৰ যে এইখন বিদ্যালয়ৰ পৰা বহুত ডক্টৰ ইঞ্জিনিয়াৰ গৈছে, আৰু সেই আশাতেই মতিউৰ ৰহমান চাহাবে তেওঁৰ পুত্ৰক হোজাইত বিভিন্ন প্ৰাইভেট শিক্ষানুষ্ঠান থকাৰ পিছতো তেওঁৰ পুত্ৰক দিছিল চৰকাৰী বিদ্যালয়ত, আৰু পুত্ৰই চৰকাৰী বিদ্যালয়ৰ পৰা ফলাফল কৰি আনিছে, আৰু সেইখন বিদ্যালয় হৈছে হোজাই দেশবন্ধু বিদ্যাপীঠ। আৰু দেশবন্ধু বিদ্যাপীঠৰ পৰা এইবাৰ য়াহিয়া ৰহমানে পিতৃ চিকিৎসকৰ পুত্ৰ হৈ তেওঁ চৰকাৰী বিদ্যালয়ত পঢ়ি 86% পাঁচটাত লেটাৰ লৈ আহিছে। হয়, প্ৰতিবেদন আছে, চাওক আপোনালোকে। হয়, আজি চৰকাৰী স্কুলত মোৰ ল'ৰাক দিছোঁ, মেইন উদ্দেশ্য হ'ল যে চৰকাৰী স্কুলত ভাল ভাল শিক্ষকসকল পোৱা যায়, তেওঁলোকক মানে বিশেষকৈ বিভিন্ন ধৰণৰ পৰীক্ষাত বা তেওঁলোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং পাছ কৰি আহি শিক্ষক হিচাপে চৰকাৰী স্কুলত তেওঁলোকে পঢ়ায়, খুব ভালকৈ পঢ়ায়, আৰু তাতে বিশ্বাসো আছিল আৰু ভৰসাও আছিল। আৰু আজি মোৰ ল'ৰাই 86% পাই হায়াৰ ছেকেণ্ডেৰী ছায়েন্স দেশবন্ধু স্কুলৰ পৰা পাছ কৰিছে। মই এজন চৰকাৰী ডক্টৰ হওঁ, আৰু মই আয়ুষ ডিপাৰ্টমেণ্টৰ ডক্টৰ, ছিনিয়ৰ মেডিকেল অফিচাৰ হিচাপে কাম কৰি আছোঁ হোজাই হস্পিটেলত। আৰু মোৰ ল'ৰা আজি দেশবন্ধু হাইস্কুলৰ পৰা ছায়েন্সত 86 পাছ কৰাৰ কাৰণে দেশবন্ধু হাইস্কুলৰ সমূহ শিক্ষকসকলক মোৰ বহুত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, সম্বৰ্ধনা জনাইছোঁ, আৰু মই বহুত উৎফুল্লিত হৈছোঁ। আৰু লগতে এইখিনি কথা কৈছোঁ যে আমাৰ চৰকাৰী স্কুলত শিক্ষক যিসকল আছে তেওঁলোক খুব ভাল, আৰু তেওঁলোকৰ শিক্ষাৰ দিয়াৰ যিখিনি কেপাচিটি আছে খুব ভালকৈ দিয়ে। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ চৰকাৰী শিক্ষকসকলক বা স্কুলখিনিক সকলোৱে যেন এনেকুৱা নিজৰ ল'ৰা ছোৱালীক পঢ়াই কেনে তাতে সুবিধাটো গ্ৰহণ কৰে, আৰু অযথা পইচাখিনি নষ্ট নহ'বৰ কাৰণে চিন্তা কৰে। আৰু প্ৰাইভেট স্কুলত মই এইকাৰণে দিয়া নাই যে মোৰ ল'ৰাও প্ৰাইভেট পঢ়িব খোজা নাছিলে, আৰু মই দেখিছোঁ যে প্ৰাইভেট স্কুলত ল'ৰা ছোৱালীখিনিক যিমানখিনি পঢ়োৱা হয় বা যিখিনি গুৰুত্ব দিয়া হয় তাতকৈ বেছি ইম্পৰ্টেঞ্চ ফাইনেন্সিয়েলৰ হেৰিখিনি তাতে বেছি, মানে ফাইনেন্সিয়েলৰ প্ৰিফাৰেঞ্চটো বেছি থাকে তাত। গতিকে মই কৈছোঁ নাই, পঢ়িব লাগে, পঢ়াটো নিজৰ ওপৰতহে, স্কুলৰ কোনো হেৰি নাই, শিক্ষক ভাল হ'লে য'তে বেছি ভাল তাতে দিব লাগে, তেনেকুৱা। নিজৰ ল'ৰাক নিজে ডক্টৰ হৈ পেলাই নিজৰ ল'ৰাক দেশবন্ধু বিদ্যাপীঠৰ নিচিনা অনুষ্ঠানত পঢ়াইছে, আপুনি কি ক'ব? খুব ভালেই কৰিছে, শুনি পেলাই আমি আনন্দিত হৈছোঁ। আৰু আমি ধৰি লওক মানে একেটা পৰিয়ালৰেই মানুহ, আৰু মোৰ ভাতিজা হয় য়াহিয়া ৰহমান। যোৱা বছৰো খুব ভাল ৰিজাল্ট কৰিছিলে, যোৱা 2 বছৰ আগত HSLC পৰীক্ষাত, আৰু এইবাৰ HS ছায়েন্স ষ্ট্ৰীম লৈ পেলাই দেশবন্ধু স্কুলৰ পৰা আজি পাছ কৰিছে। এইটো খুব গৌৰৱান্বিত, যিটো সময়ত হাজাৰ স্কুল, চৰকাৰী স্কুলত শিক্ষক নাই, স্কুলবিলাক বন্ধ হৈ আছে, সেইটো সময়ত চৰকাৰী স্কুলৰ পৰা 86% লৈ পাছ কৰাটো এইটো খুব ডাঙৰ কথা এইটো। আৰু দেশবন্ধু স্কুলৰ পৰা ওলাই আহিছে, খুব ভাল কৰিছে। আৰু ছাৰে কৈছে যে ফাইনেন্সিয়েল ক্ষেত্ৰত বহুত মানুহে, কমন ফেমিলিৰ মানুহবিলাক, মিডিল ক্লাছ ফেমিলিৰ মানুহবিলাকে পঢ়াব বহুত কষ্ট হৈ আছে আজিৰ দিনত, লাখ টকা ইয়াৰলি খৰচ কৰি পঢ়াব লাগে। মই ভাবোঁ আপোনালোকে এনেকুৱা দেশবন্ধু নিচিনা স্কুলত এডমিশ্যন দি পেলাই আপোনালোকে নিশ্চয় ভাল ফল পাব, এইটোত কোনো সন্দেহ নাই। ভাল টিচাৰ, একদম ক্লাছ 1 টিচাৰসকলে টিচিং দি আছে তাতে।